ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল তুমি কপালৰ ফুটটো ক'ত ল'লা? মই জনাতো তুমি মন্দিৰ যোৱা নাছিলা, তুমি কাৰ লগত ক'ত গৈছিলা? সঁচা কথা কোৱা ইছ্যু। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৰ বৌৱে ৰিধিক কৈ আছিল মই অনুৰ ঘৰলৈ যাম চাগে। তেতিয়া ৰিধি মাত দিছিল হয় নেকি? ৰ'বা মই জেঠাইক জনাই দিওঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বৌৱে মাত দিছিল নাই 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 সেইবোৰ নকৰিবা। তেতিয়া ৰিধি মাত দিছিল কিয়? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল ভৱিষ্যতে যেন বাহিৰৰ আৱৰ্জনাবোৰ ঘৰলৈ আনি ঘৰৰ মজিয়াখন লেতেৰা নকৰিবা। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব।